আজি আমাৰ আৰিয়াৰ বাবে এটা বিশেষ দিন। সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো বহুত সুন্দৰ হওক তাকে বিচাৰে ন। ময়ো বিচাৰোঁ। মই এটাই বিচাৰোঁ, মোৰ জীৱনটো যি হ'ল হ'ল বাৰু, কিন্তু আমাৰ ছোৱালীজনী যাতে বহুত ভাল এখন স্কুলত পঢ়ক, ভাল মানুহ হওক, তাইৰ ভৱিষ্যতটো যাতে বহুত উজ্জ্বল হয়। সেইটো হিচাপে আজি আমাৰ আৰিয়াৰ এডমিশ্যনৰ কাৰণে আমি আজি ৰেডি হৈছোঁ। গোটেই স্কুলবোৰৰ ভিতৰত আমি তেজপুৰৰ DPSখনকে চিলেক্ট কৰিছোঁ দেই। সেইখনতে পঢ়িব নাৰ্চাৰীৰ পৰা একদম ক্লাছ 12লৈকে। আৰু বিশেষকৈ স্কুলখনৰ পৰিৱেশটো বিৰাট ভাল লাগিলে। স্কুল বুলি ক'লে পৰিৱেশটো ঠাণ্ডা হ'ব লাগে ন, বৰ হুলস্থুলীয়া পৰিৱেশ হ'লে ভাল নালাগে। খিৰিকীয়েদি ৰাস্তাৰ মানুহ দেখি থাকিলেও ভাল নালাগে। কিন্তু তেজপুৰৰ DPSখনৰ পৰিৱেশটো বিৰাটেই ধুনীয়া, আপোনালোকে নিশ্চয় দেখিব। তাৰ কাৰণে আৰিয়াক ৰেডি কৰি লৈছোঁ। তাইও একদম পূৰা হেপ্পী, বেগ চেগ লৈ লৈছে। বেগ চেগ লৈ আমি ওলাইছোঁ আৰু আমি গোটেইকেইটা প্ৰাণী ওলাইছোঁ দেই, মা, মই, আৰিয়া, দেউতাক। আজি আমাৰ কাৰণে বহুত ডাঙৰ কথা, ভয়ো লাগিছে। ভগৱানক এটাই ভাবিছোঁ, চব যেন ভালে ভালে হৈ যাওক। এয়া ফটো মৰাবলৈ সোমাইছোঁ। জীৱনৰ প্ৰথমখন আৰিয়াৰ পাছপৰ্ট চাইজৰ ফটো দেই। ধুনীয়াকৈ ৰখি দিছে, ফটো মাৰিছে। ফটো মাৰি লৈ এতিয়া স্কুললৈ বুলি ৰাওনা হৈছোঁ। স্কুলখন দেখাই দিছোঁ, তেজপুৰৰ DPSখন। চাওকচোন ইমান ধুনীয়া পৰিৱেশ। আৰু স্কুলত পায়ে আৰিয়া একদম পূৰা এক্সাইটেড, এনেকুৱাকৈ গৈছে যেন তাই আগৰ পৰাই আহিছে। আৰু তাই এনেও ভাল পায় বাৰু, বহল আহল পৰিৱেশ, মানুহ পালে বহুত ভালেই পায়। এয়া তাইক যে দেখিছোঁ এনেকৈ বহুত ভাল লাগিছে। গৈ লৈ ডাইৰেক্ট তাই প্লে'গ্ৰাউণ্ড যায়। প্লে'গ্ৰাউণ্ডখন বিৰাট ভাল পায়, সেইটো কাৰণে স্কুলখন বুলি এক্সাইটেড হৈ থাকে নেকি। মাজতে এটা কথা কওঁ, আমাৰ পঢ়া আৰু এতিয়া পঢ়াৰ মাজত বহুত ডিফাৰেঞ্চ জানেনে। আজিকালিতো একদম কম্পিটিশ্যনৰ যুগ। প্ৰাইভেট স্কুল এখনত পঢ়াবলৈ হ'লে ল'ৰা ছোৱালীক কিমান পইচাৰ প্ৰয়োজন হয়নে। আৰু আজিকালি ল'ৰা ছোৱালী মানুহে কেইটানো জন্ম দিয়ে, এটা বা দুটা। সেই দুটাকো যদি ভাল এখন স্কুলত পঢ়াব নোৱাৰোঁ, তাহাঁতৰ ভৱিষ্যতটোৰ কথা ভাবিব নোৱাৰোঁ, তেনেহ'লে ল'ৰা ছোৱালী জন্ম দিয়াতকৈ নিদিয়াই ভাল নহয় জানো। আমাৰতো ছোৱালী এজনীয়ে, যাতে তাইৰ ভৱিষ্যতটো বহুত ভাল হয়, বহুত ভাল মানুহ হয়, ঘৰখনৰ লগতে দেশৰে লাগিলে হওক, গোটেই চুবুৰীয়া হওক, নাম উজ্জ্বল কৰে। মই সেইটোৱে ভাবিছোঁ আৰু ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। জীৱনৰ প্ৰথম জেওৰাখনত ভৰি দিব লৈছে, যাতে সকলো সুকলমে হৈ যায়। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰিয়া বহুত ভাল মানুহ হ'ব, তাইৰ ভৱিষ্যতটো বহুত উজ্জ্বল হ'ব। সেইটোৱে যেন ভগৱানে আশীৰ্বাদ কৰে আৰু